দিনতে থাকি যোৱা ভাতখিনি কি কৰোঁ বুলি ভাবিলোঁ। তাকে যিহেতু ঠাণ্ডা ভাত খাই ভালো নালাগে, সেই গতিকে মই ভাবিলোঁ নাই ভাতখিনি অলপ ভাজিয়ে লওঁ। সেইকাৰণে মই গোটেইখিনি বস্তু ৰেডি কৰি ল'লোঁ। পিঁয়াজ, জলকীয়া, তাৰপাছত আপোনাৰ মটৰ আৰু গাজৰ এনেকৈ কাটি মেলি লৈ পেলাই বোলো অকণমান ভাজিয়ে লওঁ, তেতিয়া ভাল লাগিব খাই পেলাই। এয়া গোটেইখিনি মই কেৰাহীত দি ল'লোঁ। দি মেলি ধুনীয়াকৈ ভাতখিনি বোলো ভাজোঁ। সেই গতিকে সোৱাদ অনুযায়ী নিমখ হালধিখিনিও দি ল'লোঁ আৰু এয়া গোটেইখিনি মিক্স কৰি ল'লোঁ মই। তাৰপিছত ভাতখিনি তাতে দি দিলোঁ। যিহেতু ঠাণ্ডা দিনত এনেও ঠাণ্ডা ভাত খাই ভাল নালাগে, সেইকাৰণে ভাবিলোঁ ভাতখিনি ভাজিয়ে লওঁ, তেতিয়া খায়ো ভাল লাগে আৰু ল'ৰায়ো খাই ভাল পায়। এয়া গোটেইখিনি মোৰ ভাজা হৈয়ে গ'ল। গোটেইখিনি ৰেডি কৰি ল'লোঁ, এনেকৈ ভাজি মেলি ওলাই ল'লোঁ। এয়া দেখিছেনে, দেখাতো ধুনীয়া লাগে আৰু খায়ো ভাল লাগে। এয়া মই বাঢ়ি ল'লোঁ, ল'ৰাটোকো দিলোঁ এনেকৈ খাবলৈ। এয়া গতিকে আজিলৈ আহিলোঁ সিমানতে।